আচলতে নৱজিৎ দাস তেখেতৰ পৰিয়ালৰ মই এজন সম্পৰ্কীয় মানুহ হয়। তেওঁৰ পৰিয়ালত তিনিজনী বাইদেউ ভণ্টি আছিলে, ল'ৰা এজনে আছিলে। ল'ৰা নাই কাৰণে আমাক তেওঁ দাদা বনাই লৈছিলে। কৰ্মসূত্ৰে তেওঁ 2017 চনত আৰক্ষী বিভাগত নিযুক্তি পাইছিল, ডিব্ৰুগড়ত নিযুক্তি হৈছিল। তাৰ পৰা তেওঁ ডিমা হাছাওত কৰ্মৰত অৱস্থাত আছিল। কিন্তু যোৱাকালি নিশা 8 বজাত যিটো মৰ্মান্তিক ঘটনা ঘটিল, আমি সেইটো সহজে মানি ল'ব পৰা নাই। কাৰণ তেওঁ এজন উঠি অহা প্ৰজন্ম ডেকা ল'ৰা। তেখেতে দেশৰ স্বাৰ্থৰ হকে যিটো আজি 15 আগষ্ট, যোৱাকালি 14 আগষ্ট আছিলে, তাত যিটো নাকা চেকিং চলি আছিলে, সেই চেকিঙত তেওঁ কৰ্মৰত হৈ আছিলে। সেই কৰ্মৰত হৈ থাকোঁতে তেওঁক এখন বাহনে মহতিয়াই লৈ যায়। কিন্তু আশ্চৰ্যৰ বিষয় এইটোৱে, এজন উঠি অহা প্ৰজন্ম ডেকা ল'ৰাই এখন দেশৰ শান্তিৰ হকে কাম কৰিবলৈ গৈ এনেকৈ যদি প্ৰাণ আহুতি দিব লগা হয়, তেতিয়াহ'লে আমাৰ উঠি অহা প্ৰজন্মই, প্ৰশাসনৰ যিবিলাক ডেকা ল'ৰা, তেওঁলোকে কেনেকৈ দেশৰ হৈ যুঁজ কৰিব? গতিকে আমি এইটো সহজে ল'ব পৰা নাই। ইয়াত নিশ্চয় ৰহস্যৰ আৱৰ্তত এই কথাটো লুকাই আছে। তেখেতে অকলে নাছিলে, নিশ্চয় তেখেতৰ লগত তেখেতৰ সহকৰ্মীও হয়তো আছিলে। কিন্তু কি কাৰণে, কি ধৰণে এই ঘটনাটো ঘটিবলৈ পালে, সেইখিনি আমি এতিয়ালৈকে সংসূত্ৰ পোৱা নাই। গতিকে আমি চৰকাৰক এটা অনুৰোধ জনাম, এই ভাৰতবৰ্ষ স্বাধীনতা দিৱসৰ আগমুহূৰ্তত এজন উঠি অহা প্ৰজন্মই তেওঁ দেশৰ হকে, শান্তিৰ হকে কাম কৰিবলৈ গৈ প্ৰাণ আহুতি দিয়াটো আমি সহজে মানি ল'ব পৰা নাই। এইটো ন্যায়িক তদন্ত হ'ব লাগে। আৰু তেওঁৰ নৱজিৎ দাসৰ এজনী 3 বছৰীয়া কন্যা সন্তান আছে। তেওঁৰ ভৱিষ্যতৰ কথা আছে। ঘৰখনত একমাত্ৰ উপাৰ্জনৰ পথ আছিল নৱজিৎ দাসে। তেওঁ যিহেতুকে প্ৰাণ আহুতি দিব লগা হ'ল দেশৰ হৈ বুলিয়ে ক'ব লাগিব, যিহেতুকে আমাৰ স্বাধীনতা দিৱসৰ আগমুহূৰ্তত তেখেতে কৰ্মৰত অৱস্থাত প্ৰাণ আহুতি দিলে। গতিকে এইটো চৰকাৰে ন্যায়িক তদন্ত কৰি দোষীক উচিত শাস্তি দি আৰু তেখেতৰ পৰিয়ালক চৰকাৰে যাতে উপযুক্ত দিয়ে, মৰ্যাদা দিয়ে, সেইটো আমি বিচাৰোঁ। এইখিনিয়ে মোৰ ক'ব লগা। আৰু আজি নশ্বৰদে এইমাত্ৰ আহি পাইছে ঘৰ। এতিয়া তেখেতক সৎকাৰ কৰাৰ কাৰণে লৈ যাব। ইয়াত বৰ্তমান যিটো প্ৰশাসনিক নীতি নিয়ম সেইখিনি কৰি আছে। ইয়াৰ পিছতে আমি তেখেতৰ নশ্বৰদে আমি সৎকাৰ কৰিবলৈ লৈ যাম। এইখিনিয়ে মোৰ ক'ব লগা। কিন্তু আমি এইটো সহজে মানি ল'ব পৰা নাই। এইটো ন্যায়িক তদন্ত হ'ব লাগে। বাহনখন এতিয়ালৈকে আমি গম পোৱা নাই, এইটো প্ৰশাসনে বুজি পাব আটক হৈছে নে হোৱা নাই। এতিয়ালৈকে আমি সেইটো খবৰ পোৱা নাই, কাৰণ আমি মৰ্মাহত হৈ আছোঁ। এজন ডেকা ল'ৰা ঢুকাইছে, আমি এইবিলাক খবৰ ল'বও যোৱা নাই। সেইটো চৰকাৰীভাৱে তদন্ত কৰিলে গোটেইখিনি ওলাই পৰিব।